হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু সদায় নিচিনাকৈ আজিও এটা কেক বেকিঙৰ এটা ডেকৰেশ্যনৰ ৰেচিপি আপোনালোকলৈ বুলি আগবাঢ়িছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যিসকল ভিডিঅ'টোত নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এই ডেকৰেশ্যনটোৰ কাৰণে আমি হাফ কেজিৰ কেক এটা মই আইচিং কৰি লৈছোঁ আৰু ছাইডটো অইল ব্ৰাছ দি মই এনেকুৱাকৈ ডিজাইন এটা কৰি লৈছোঁ। আৰু আজি মই এইখন চাহ চকা চেকনিখনেৰে মই কেকটোৰ ওপৰত এটা ধুনীয়াকৈ টেক্সচাৰ ইফেক্ট দিবলৈ চেষ্টা কৰিছোঁ। এয়া চাওকচোন আপোনালোকে, আমি পেলেট নাইফৰ সহায়ত নিদি বা চিলভাৰ ফইলৰ সহায়ত নিদিওঁ, আজি আমি দিছোঁ চেকনিৰ সহায়ত। এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো এটা বহুত ধুনীয়া টেকনিক, বহুত এটা ধুনীয়া এটা টেক্সচাৰ উলিয়াই এইটো দি। আৰু আজি যিহেতু মই এটা নজল ব্যৱহাৰ নকৰাকৈ কেনেকৈ কেক এটা ডেকৰেশ্যন কৰিব পাৰি সেইটো ভিডিঅ' দেখাম বুলি ভাবিছোঁ। আৰু তাৰ কাৰণে আমি এয়া ক্ৰীম ভৰাই লৈছোঁ পাইপিং বেগত, আৰু মই এটা অকণমান কোমলকৈ ৰাখিছোঁ ক্ৰীমখিনি, আৰু সৰু সৰু দালি নিচিনাকৈ গোটেই ৰাউণ্ডটো কভাৰ কৰি দিলোঁ। আৰু অকণমান গোটেই ক্ৰীমখিনিয়ে মই ইয়াত অলপ কোমলকৈ ৰাখিছোঁ, যিহেতু আমি নজলত ইউজ নকৰোঁ। পাইপিং বেগৰ আগটো কাটিছোঁ, জাষ্ট অকণমান আমি আগটো কাটিছোঁ, আৰু সৰু সৰু ফুটকৈ অকণমান ডিজাইন দিবলৈ চেষ্টা কৰিছোঁ যাতে সৰু এপাহি ফুলৰ নিচিনা লাগে। এয়া চাওক কিমান ধুনীয়াকৈ মই দিবলৈ চেষ্টা কৰিছোঁ, আৰু ধুনীয়াকৈ ওলাইছে। সৰু সৰু অকণমানি ফুলৰ নিচিনা ওলাইছে, দেখিবলৈ বহুত ধুনীয়া লাগে এনেকৈ। এয়া চাওক, মই গ্ৰীণ আৰু পাৰ্পলৰ কালাৰটো ইয়াত এতিয়া ইউজ কৰিছোঁ। আৰু ক্ৰীমখিনি অকণমান কোমলকৈ ৰাখিব আপোনালোকে, বেছি হাৰ্ড ক্ৰীম নল'ব। এনেকুৱা পাইপিং বেগত যিবিলাক ক্ৰীম দি ডেকৰেশ্যন কৰিবলৈ সেইবোৰ ক্ৰীম সদায় কোমলকৈ ৰাখিলে ভাল হয় আমাৰ কাৰণে। আৰু এতিয়া মই তেনেকুৱা ছেইম প্ৰচেছত য়েল্ল' অলপ ভৰাই লৈছোঁ, আৰু অকণমান গ্ৰীণৰ ওপৰত অকণমানি ফুটকৈ য়েল্ল' কেইটামান দি দিছোঁ যাতে বেছি ধুনীয়া লাগে, অকণমান ব্ৰাইট লাগিব আৰু দেখিবলৈ। এয়া, আৰু লগতে লৈছোঁ মই ইয়াৰ ৰেড ক্ৰীম। বহুতে কমেণ্ট কৰে যে ক্ৰীমত ৰেড ক্ৰীম নোলায়, আৰু এয়া চাওক ক্ৰীমত মই কিমান ধুনীয়াকৈ ৰেড ক্ৰীম উলিয়াইছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো আপোনালোকক লাগে যে ক্ৰীমত ৰেড ক্ৰীম কেনেকৈ ওলায় পাৰফেক্ট ৰেডটো, তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব। এইটোৰ ওপৰতো মই আকৌ এটা ভিডিঅ' বনাই আপোনালোকক দিবলৈ চেষ্টা কৰিম। এয়া ৰেড আৰু য়েল্লত মই অকণমানি সৰুকৈ কেইটামান দালি নিচিনাকৈ দি দিছোঁ। অকণমানি সৰু এপাহ ফুলৰ নিচিনা লাগিব। এয়া চাওক, ধুনীয়াকৈ গোটেইখিনি দি দিবলৈ চেষ্টা কৰিছোঁ। আৰু টেক্সচাৰ এফেক্টটো আপোনালোকে দিওঁ বুলি ক'লে ছাইডৰ ৱালতো দিব পাৰে, কেকৰ ছাইডৰ ৱালখনতো দিব পাৰে, মানে ছাইডতো দিব পাৰে। মই ছাইডত নাই দিয়া, আজি মই ওপৰত দিছোঁ। এয়া অকণমানকৈ আকৌ অকণমানকৈ দি দিছোঁ য়েল্ল'টো, অকণমান বেছি হাইলাইট হ'ব, ধুনীয়া লাগিব দেখিবলৈ। এয়া চাওক কিমান ধুনীয়াকৈ আমি কেকটো ডেকৰেশ্যন কৰি ল'লোঁ, দেখি কিমান মৰম লাগিছে কেকটো চাওকচোন। আৰু যিখিনি ক্ৰীম মই বাচি গৈছিলে গোটেই ক্ৰীমখিনিতে ছাইডত মই এটা বৰ্ডাৰ এটা দি দিছোঁ, দেখিবলৈ ধুনীয়া লাগিছে। এয়া ফাইনেল লুকটো এইটো কেকৰ, চাওক কিমান ধুনীয়া লাগিছে। কেকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।